সবে বারাতর রাতি তিনিটা আমল করক, কপাল খুলি যাব, আপনার অবস্থার পরিবর্তন হয়ে যাব, আপনার ঘর সংসারের পৰা বিপদ আপদ বালা মুসিবতবোৰ দূর হয়ে যাব, আপনার জীবনের পেরেশানিবোৰ আল্লাহ রব্বুল আলামিনে দূর করে দিব, আপনার জীবনের পৰা অভাব অনাটন দূর হয়ে যাব, আপনাক আল্লাহ তাআলা দিন ও দুনিয়াত কামিয়াবি দান করিব, আপনার জীবনের সকলো পাপ মোচন কৰি আপনাক নিষ্পাপ মাসুম কৰি দিব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ 13 তাৰিখ বৃহস্পতিবাৰ দিন গৈ ৰাতি সবে বাৰাত হয়। এই ৰাতি বহুত ফজিলতপূৰ্ণ এটি ৰাতি হয়। এই ৰাতিক আজাদিৰ ৰাতি বুলি কোৱা হয়। আল্লাহ ৰব্বুল আলামিনে এই ৰাতি অগণন মানুহৰ গুনাহ মাফ কৰি নিষ্পাপ মাসুম কৰি দিব। আল্লাহৰ ৰাসূল জনাব মুহাম্মদুৰ রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে, এই রাতে আল্লাহ রব্বুল আলামিনে বনু কালব এটা জনগোষ্ঠী আছিল, তেওঁলোকৰ ছাগলীবোৰৰ বহুত নোম আছিল। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে উদাহৰণ দি কৈছে, বনু কালবৰ ছাগলীৰ নোমতকৈও বেছি পৰিমাণে গুনাহগাৰ সকলক আল্লাহ ৰব্বুল আলামিনে মাফ কৰি দিব। সুবহানাল্লাহ। এই ৰাতি আজাদিৰ ৰাতি হয়। এই ৰাতি কৰা দোয়া আল্লাহ ৰব্বুল আলামিনে খালি ঘূৰাই নিদিয়ে। এই ৰাতি আপুনি যি দোয়া কৰিব আল্লাহ ৰব্বুল আলামিনে কবুল কৰিব। 5টা ৰাতি বান্দাই যদি দোয়া করে আল্লাহ রব্বুল আলামিনে ঘুরাই নিদিয়ে। হযরত আব্দুল্লাহ ইবনে উমর রাদিয়াল্লাহু তাআলা আনহুর পৰা রিওয়ায়াত হয়, খামসু লায়ালিন লা ইউরাদ্দু ফিহিন্না দুআ, 5টা এনেকুৱা ৰাতি আছে যি ৰাতি দোয়া কৰিলে আল্লাহ রব্বুল আলামিনে লগে লগে কবুল করে, সেই দোয়া ঘুরাই নিদিয়ে। সেই কারণে এই রাতি ফজিলতপূর্ণ সবে বারাতর রাতি আপনি এই 3টা আমল বিশেষকৈ কৰিব। আপনি নফল ইবাদত কৰিব লাগিব, দিনত রোজা রাখিব, সেইখিনি তো আছেই। ইয়াৰ লগতে আপনি বিশেষকৈ এই 3টা আমল মই আপোনাক কৈ দিম, এইখিনি আমল কৰিব, আল্লাহ রব্বুল আলামিনে আপোনাৰ অৱস্থাৰ পৰিৱৰ্তন কৰি দিব, আপোনাৰ মনৰ আশাবোৰ পূৰণ হৈ যাব, আপোনাৰ আধৰুৱা সপোন আল্লাহ ৰব্বুল আলামিনে পুৰা কৰি দিব। আপুনি অলপমান সময় এই ৰাতি অলপমান সময় ওলাই আপুনি আল্লাহৰ ইবাদত কৰক। এনেকুৱা ওয়াফাৰ জীৱনত আৰু আহে না নাই আমিতো ক'ব নোৱাৰিম। আমি যে আমাৰ জীৱনত সবে বাৰাত পাইছো, আল্লাহৰ শুকৰিয়া আদায় কৰিব লাগে, আলহামদুলিল্লাহ পঢ়িব লাগে। ইয়া আল্লাহ, এই ফজিলতপূৰ্ণ ৰাতি তুমি মোক দান কৰিছা, মোৰ জীৱনত মই সবে বাৰাত পাইছো। আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হযরত আলী রাদিয়াল্লাহু তাআলা আনহু কৈছিল, ইয়া আলী, তোমার জীবনত যদি তুমি সবে বারাত পোৱা, গোটেই রাতি তুমি আল্লাহর ইবাদত করিবা, নফল নামাজ পড়িবা, আল্লাহর ইবাদত করিবা, দিনত তুমি রোজা রাখিবা, কারণ এই রাতিটো ভাগ্যর রাতি হয়। এই রাতি তুমি যে ইবাদত করিবা, তোমার ইবাদতৰ পরিবর্তে আল্লাহ রব্বুল আলামিনে তোমার ভাগ্য নির্ধারণ করিব। এই রাতি সকলো বছৰৰ বাজেট করা হয়। আপুনি ক'ত যাব, কি কৰিব, কি খাব, কি পিন্ধিব, আপুনি কিমান টকা ইনকাম কৰিব, এই ৰাতি বাজেট করা হয়। আপুনি মই যদি আল্লাহৰ ইবাদত কৰো, আমার এই ইবাদতৰ জৰিয়তে আমার অনাগত দিন, আমার ভবিষ্যৎ ভাল হৈ যাব। সেই কারণে আপুনি বিশেষকৈ এই 3টা আমল কৰিব। 5টা ৰাতি এনেকুৱা যি ৰাতি দোয়া কৰিলে আল্লাহ ৰব্বুল আলামিনে ঘূৰাই নিদিয়ে, সেই দোয়া কবুল কৰে। তাৰে এটা হৈছে জুমাৰ ৰাতি, বৃহস্পতিবাৰ দিন গৈ ৰাতি ফজিলতপূর্ণ রাতি হয়। এই রাতি দোয়া করিলে আল্লাহ রব্বুল আলামিনে খালি ঘুরাই নিদিয়ে। আলহামদুলিল্লাহ, আলহামদুলিল্লাহ, 2025 চনৰ সবে বারাত আৰু জুমাৰ ৰাতি 2টা ফজিলত একেলগ হৈছে। সুবহানাল্লাহ। আপুনি মই যে পাইছো, আমাৰ ভাগ্যত যে এই ফজিলতপূৰ্ণ ৰাতি আহিছে, আমি আল্লাহৰ শুকৰিয়া আদায় কৰো। এটা হৈছে জুমাৰ ৰাতি আৰু এটা হৈছে বারাতর রাতি, 2টাই একেলগে হয়েছে, 2টা ফজিলত একলগ হয়েছে। এই রাতে আমি ইবাদত বেশি বেশি করে করিব লাগে। এটা হয়েছে জুমার রাতি। 2 নম্বর হয়েছে ওয়া আউয়ালু লাইলাতিন মির রজব, রজবর প্রথম রাতি। তারপিছত 3 নম্বর হয়েছে ওয়া লাইলাতুম মিন নিসফি শাবান, শাবানের 15 তারিখৰ রাতি। 14 তারিখৰ দিন যায় রাতি সবে বারাত। এই রাতিটুক সবে বারাত বুলি সেই কারণে কোয়া হয়। সব মানে হয়েছে রাতি, বারাত মানে হয়েছে আজাদি। এই রাতে আল্লাহ রব্বুল আলামিনে গুনাহগার বান্দাসকলক আজাদি দান করে, তেওঁলোকক মাফ করে দিয়ে। সেই কারণে সবে বারাত বুলি কোয়া হয়েছে, আজাদির রাতি। আৰু এটা হয়েছে ঈদুল ফিতর, আৰু এটা হয়েছে ঈদুল জোহা। 2 ঈদ,
ওয়ালাইলাতাল ঈদাইন এই পাঁচটা ৰাতি ফজিলতপূৰ্ণ ৰাতি হয় এই ৰাতিবোৰত আল্লাহৰ ইবাদত কৰিলে আল্লাহ ৰাব্বুল আলামিনে লগে লগে কবুল কৰে সেই কাৰণে সবে বাৰাত আপুনি এনেই যাবলৈ নিদিব গোটেই ৰাতি টোপনি মাৰি আপুনি পাৰ কৰিব নালাগে আপুনি আল্লাহৰ ইবাদত কৰক আপোনাৰ অলপমান ইবাদতৰ কাৰণে আপোনাৰ ভৱিষ্যত ভাল হৈ যাব আপোনাৰ ভৱিষ্যত প্ৰজন্ম ভাল হ'ব আপোনাৰ মোৰ ইহকাল পৰকালত ইয়াৰ দ্বাৰা কামিয়াবি আছে আমি শুই থাকি পাৰ কৰাই দিব নালাগে আপোনাৰ এক নম্বৰ আমল হৈছে এই ৰাতি আপুনি বেছি বেছিকৈ সদকা খায়ৰাত কৰিব সদকা খায়ৰাত গৰীব দুখীয়া সকলক আপুনি বেছি বেছি দান খয়ৰাত কৰিব আল্লাহ ৰাব্বুল আলামিনে এই ৰাতি কৰা সকলো ইবাদত আল্লাহ তাআলাই কবুল কৰে সদকা খায়ৰাত বেছি বেছিকৈ কৰিব দুই নম্বৰত যেটো আমল এই আমল কৰিলে আল্লাহ ৰাব্বুল আলামিনে আপোনাৰ জীৱনৰ সকলো পাপ মোচন কৰি আপোনাক নিষ্পাপ মাসুম কৰি দিব আপোনাৰ জীৱনৰ যিমান জানি গুনাহ কৰিছিলে যিমান নাজানি গুনাহ কৰিছিলে যিমান ডাঙৰ গুনাহ কৰিছিলে যিমান সৰু সৰু গুনাহ কৰিছিলে সকলো ধৰণৰ সকলো গুনাহ আল্লাহ ৰাব্বুল আলামিনে মাফ কৰি আপোনাক নিষ্পাপ মাসুম কৰি দিব মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল এই নিয়মখিনি এই আমলৰ নিয়ম মই ধুনিয়াকৈ আপোনাক কৈ দিম আপুনি সেইমতে আমল কৰিব আপুনি নিশ্চয় নিশ্চয় কামিয়াবি হাসিল কৰিব পাৰিব আল্লাহৰ ৰাসূল জনাব মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেখেতৰ খুৰায়েক হযরত আব্বাস রাদিয়াল্লাহু তাআলা আনহুক এই আমল শিকাই দিছিল রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় হে মোৰ চাচা হে মোৰ মৰমৰ খুৰা আপোনাক মই এনেকুৱা কিবা উপকাৰ কৰোনে এনেকুৱা কিবা উপহাৰ দিওনে যাৰ দ্বাৰা নেকি আপোনাৰ 10 ধৰণৰ ফায়দা হ'ব হযরত আব্বাস রাদিয়াল্লাহু তাআলা আনহু কয় কিয় নহয় এনেকুৱা এটা আমল এনেকুৱা কিবা উপহাৰ যাৰ দ্বাৰা নেকি 10 ধৰণৰ ফায়দা হয় তেনেকুৱা আমল তো আমি জানিব লাগে আপুনি মোক শিকাই দিয়ক আল্লাহৰ ৰাসূল জনাব মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেখেতৰ খুৰায়েক হযরত আব্বাস রাদিয়াল্লাহু তাআলা আনহুক এই আমল শিকাই দিছিল হে মোৰ চাচা আপুনি 4 রাকাত নামাজ এনেকৈ পঢ়িব যে প্ৰত্যেক রাকাতত 30টা কলিমা সুবহানাল্লাহ ওয়ালহামদুলিল্লাহ ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার প্ৰত্যেক রাকাতত এই কলিমা 75 বাৰ পঢ়িব আৰু 4 রাকাত নামাজত আপুনি 300 বাৰ এই তাসবিহ পঢ়িব আল্লাহ ৰাব্বুল আলামিন আপোনাৰ জীৱনৰ সকলো পাপ মোচন কৰি দিব সকলো ধৰণৰ গুনাহ মাফ কৰি আপোনাক নিষ্পাপ মাসুম কৰি দিব নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই নামাজৰ নিয়মখিনি শিকাই দিছিল আৰু কৈছিল হে মোৰ মৰমৰ চাচা আপুনি পাৰিলে প্ৰতিদিন এই নামাজ আপুনি পঢ়িব আৰু যদি নোৱাৰে কমসে কম সপ্তাহত এদিন এই নামাজ আপুনি পঢ়িব যদি সপ্তাহতো নোৱাৰে মাহত এবাৰ হলেও এই নামাজ আপুনি পঢ়িব হে মোৰ মৰমৰ চাচা যদি মাহতো নোৱাৰে আপুনি বছৰত এদিন হলেও এই নামাজ পঢ়িব আৰু যদি নোৱাৰে হে মোৰ মৰমৰ চাচা আপুনি জীৱনত এবাৰ হলেও এই নামাজ আপুনি পঢ়িব এই নামাজৰ বহুত ফজিলত আছে আপোনাৰ জীৱনৰ সকলো পাপ মহান আল্লাহ তাআলাই মোচন কৰি আপোনাক নিষ্পাপ মাসুম কৰি দিব জীৱনত এবাৰ হলেও আপুনি এই নামাজ পঢ়িব এই নামাজক সালাতুত তাসবিহ বুলি কোৱা হয় তাসবিহৰ নামাজ বুলি কোৱা হয় মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল মই ধুনিয়াকৈ তাসবিহৰ 4 রাকাত নামাজ কেনেকৈ পঢ়িব লাগিব আপোনাক নিয়মখিনি ধুনিয়াকৈ মই কৈ দিম আপুনি সবে বাৰাত বিশেষকৈ সবে বাৰাত সবে কদৰ ঈদৰ ৰাতি জুমাৰ ৰাতি এই নামাজ পঢ়িব লাগে আপুনি বছৰত এবাৰ হলেও সবে বাৰাতৰ ৰাতি আপুনি এই আমল কৰক এই ফজিলতপূৰ্ণ ৰাতি আপুনি আমল কৰক আল্লাহ ৰাব্বুল আলামিনে এই ৰাতি প্ৰথম আসমানত আগমন কৰি আপোনাক মোক মাতি মাতি কয় হে মোৰ বান্দা তোমাৰ কি প্ৰয়োজন হৈছে মোৰ ওচৰত কোৱা না মই তোমাক দান কৰিম বাচ্চাই নাকান দিলে মাকেও গাখীৰ নিদিয়ে আমার জীবনের যেমন অভাব অনাটন যেমন দরিদ্রতা হৈ আছে যেমন পেরেশানি বালা মুসিবত হৈ আছে আমি আল্লাহর ওচৰত ব্যক্ত কৰিব লাগে ইয়া আল্লাহ মোৰ জীবনৰ বালা মুসিবতবোৰ তুমি দূৰ কৰি দিয়া আল্লাহ ৰাব্বুল আলামিনে কৈ আছে তুমি মোক মাতা মোক কোৱা মই তোমাক দান কৰিম তোমাৰ মনৰ আশা পূৰণ হোৱা নাই তোমাৰ সপোনবোৰ আধৰুৱা হৈ আছে মোক কোৱা না মই তোমাৰ সপোন পুৰা কৰি দিম আল্লাহ রাব্বুল আলামিন প্রথম আসমানত আগমন করে সবে বারাত যেতিয়া হয় সূর্য অস্ত যাওয়ার লগে লগে মাগরিবৰ পিছৰ পৰাই আল্লাহ রাব্বুল আলামিনে পৃথিবীৰ আসমানত আগমন কৰি বান্দাক এলান কৰে কার কি অভাব হৈছে মোক কোৱা মই দিম তোমার কি লাগে মোক কোৱা তোমার শক্তি লাগে পাওয়ার লাগে মোক কোৱা তোমার লৰা ছোৱালী নাই মোক কোৱা তুমি পেরেশানিত পৰি আছা মোক কোৱা মই পেরেশানিবোৰ দূৰ কৰি দিম তোমাৰ জীৱনৰ বালা মুসিবতবোৰ মই দূৰ কৰি দিম তুমি মোক কোৱা না আমি আল্লাহৰ ওচৰত
বিচাৰিব লাগে, আল্লাহৰ ওচৰত ক'ব লাগে। আল্লাহ ৰাব্বুল আলামিন আমাক দান কৰিব, সকলো মনৰ আশাবোৰ আল্লাহ ৰাব্বুল আলামিনে পূৰণ কৰি দিব। সুবহানাল্লাহি বিহামদিহি। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, 4 ৰাকাত সলাতুত তাসবিহ আপুনি কেতিয়া পঢ়িব? তাসবিহ 4 ৰাকাত নামাজ কেতিয়া পঢ়িব লাগিব এই কথাটো জানা জৰুৰী হয়। আপুনি এই ৰাতিৰ ভিতৰত যেতিয়া আপোনাৰ সুবিধা হয় এই 4 ৰাকাত সলাতুত তাসবিহ নামাজ আপুনি পঢ়িব পাৰিব। আপুনি ইশাৰৰ নামাজ পঢ়িলে, ইশাৰৰ যিখিনি সুন্নত নফল যিমানখিনি নামাজ আছে আপুনি ভিতৰি নামাজটো ৰাখি থৈ ইশাৰৰ গোটেইখিনি নামাজ পঢ়াৰ পিছত বাৰাতৰ নামাজ আপুনি পঢ়িব। বাৰাতৰ নামাজ কমসে কম 12 ৰাকাত নামাজ পঢ়িব, বেছি যিমান পাৰে আপুনি পঢ়িব পাৰে, ইয়াতে কোনো হদ নাই। আমাৰ আকাবিৰ সকলে 12 ৰাকাত নামাজ পঢ়িব লাগে বুলি বান্ধি দিছিল আৱাম মানুহক বুজোৱাৰ কাৰণে, আৱামে নাজানে, সেই কাৰণে কমসে কম 12 ৰাকাত পঢ়িবা বুলি বুজাই দিছিল। কমসে কম আপুনি 12 ৰাকাত নামাজ পঢ়িলে 2 ৰাকাতৰ নিয়ত কৰি যিকোনো সূৰা দি আপুনি বাৰাতৰ নামাজ পঢ়িলে, সবে বাৰাতৰ নামাজ পঢ়ি লৈ পিছতো আপুনি এই 4 ৰাকাত সলাতুত তাসবিহ নামাজ পঢ়িব পাৰে। আৰু যদি ভাবে যে ইশাৰৰ নামাজৰ পিছতে মই সলাতুত তাসবিহ 4 ৰাকাত নামাজ পঢ়িলো তাৰ পিছত বাৰাতৰ নামাজ পঢ়িম, তেনেকুৱাকৈ আপুনি পঢ়িব পাৰে। আৰু ভিতৰি নামাজটো গোটেই শেষত আপুনি পঢ়িব, আৰু আগতো পঢ়ি ল'ব পাৰে, কিন্তু গোটেই শেষত ভিতৰি নামাজটো আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে পঢ়িছিল, সেইকাৰণে ভিতৰি নামাজটো আপুনি গোটেই নামাজৰ পিছত পঢ়িব। 4 ৰাকাত সলাতুত তাসবিহ নামাজ পঢ়োতে আপুনি নিয়ত এনেকৈ কৰিব, মই আল্লাহৰ ওয়াস্তে 4 ৰাকাত সলাতুত তাসবিহ নফল নামাজ পঢ়ি আছো, আল্লাহু আকবার। মই আল্লাহৰ ওয়াস্তে 4 ৰাকাত সলাতুত তাসবিহ নফল নামাজ পঢ়ি আছো, আল্লাহু আকবার বুলি হাত বান্ধি ল'ব। আমাৰ মাফুনীসকলে সিনাৰ ওপৰত হাত বান্ধিব আৰু পুৰুষসকলে নাভিৰ তলত হাত বান্ধিব। আপুনি হাত বান্ধি লৈ সানা পঢ়িব, সুবহানাকা আল্লাহুম্মা ওয়া বিহামদিকা ওয়া তাবারাকা ইসমুকা ওয়া তাআলা জাদ্দুক ওয়া লা ইলাহা গায়রুক। সানা পঢ়ি লৈ 15 বাৰ এই তাসবিহ পঢ়িব, সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়া লা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার, সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়া লা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার। এই তাসবিহ আপুনি 15 বাৰ পঢ়িব লাগিব। সানা পঢ়ি লৈ সূৰা কেৰাত পঢ়াৰ আগতে 15 বাৰ এটা আপুনি পঢ়িলে, তাৰ পিছত তাউজ তাসমিয়া সূৰা ফাতিহা অন্য এটি সূৰা পঢ়িব লাগিব। মই আপোনাৰ আসানিৰ কাৰণে ধুনীয়াকৈ এইখিনিও কৈ দিছো, আপুনি গোটেইখিনি নোট কৰিব কোন কোন ৰুকুনত কেইবাৰ এই তাসবিহ পঢ়া হৈ আছে। 1 ৰাকাতত কিন্তু 75 বাৰ হ'ব লাগিব, আপুনি হিসাব কৰিব। সানা পঢ়ি লৈ অন্য সূৰা পঢ়াৰ আগতে 15 বাৰ পঢ়া হল, তাৰ পিছত আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, আলহামদুলিল্লাহি ৰাব্বিল আলামিন, আর রহমানির রহিম, মালিকি ইয়াউমিদ্দিন, ইয়্যাকা না'বুদু ওয়া ইয়্যাকা নাস্তাঈন, ইহদিনাস সিরাতাল মুস্তাকিম, সিরাতাল্লাযীনা আন'আমতা আলাইহিম গায়রিল মাগদুবি আলাইহিম ওয়ালাদ-দাল্লিন। آمين. بسم الله الرحمن الرحيم. قل يا أيها الكافرون لا أعبد ما تعبدون ولا أنتم عابدون ما أعبد ولا أنا عابد ما عبدتم ولا أنتم عابدون ما أعبد لكم دينكم ولي دين। কেৰাত হৈ গল। তাৰ পিছত রুকুত যোৱাৰ আগতে ইয়াতে আপুনি 10 বাৰ এই তাসবিহ পঢ়িব, সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়া লা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার। 10 বাৰ ইয়াতে পঢ়িলে তাৰ পিছত আল্লাহু আকবার বুলি আপুনি রুকু লৈ যাব। রুকুৰ তাসবিহ পঢ়িব 3 বাৰ, সুবহান রাব্বিয়াল আযীম, সুবহান রাব্বিয়াল আযীম, সুবহান রাব্বিয়াল আযীম 3 বাৰ পঢ়িলে তাৰ পিছত 10 বাৰ আকৌ এই কলিমা পঢ়িব, সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়া লা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার। ইয়াতে 10 বাৰ পঢ়িলে কেইবাৰ হল? ইয়াতে 35 বাৰ হল। তাৰ পিছত সামি আল্লাহু লিমান হামিদাহ কৈ থাকিব আৰু উঠি থাকিব, পূৰ্ণ সিধা হ'ব। রুকুৰ পৰা যেতিয়া উঠিব এই উঠাটোক থিয় হোৱাটোক কওমা বুলি কোৱা হয়। থিয় হৈ ৰব্বানা লাকাল হামদ পঢ়িব, পঢ়ি তাৰ পিছত 10 বাৰ এই কলিমা পঢ়িব, সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়া লা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার। 10 বাৰ পঢ়িলে 45 বাৰ হল, 45। তাৰ পিছত আল্লাহু আকবার বুলি আপুনি সিজদা লৈ যাব, সিজদাৰ তাসবিহ পঢ়িব, সুবহান রাব্বিয়াল আ'লা, সুবহান রাব্বিয়াল আ'লা, সুবহান রাব্বিয়াল আ'লা। 3 বাৰ কোৱাৰ পিছত 10 বাৰ ইয়াতে এই কলিমা পঢ়িব, সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়া লা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার। এই কলিমা 10 বাৰ পঢ়িলে
55 হল 55 হল তাৰ পিছত আল্লাহু আকবার বুলি বহি যাব দুই সিজদাৰ মাজত বহাটোক জলসা বুলি কোৱা হয় জলসাত বহি এটা দোয়া আছে আল্লাহুম্মা গফিৰলি ওয়াৰহামনি ওয়াহদিনি ওয়াৰজুকনি ওয়াআফিনি এই দোয়া পঢ়াটো মুস্তাহাব হয় নপঢ়িলেও কথা নাই পঢ়িব বহুত সওয়াব আছে তাৰ পিছত 10 বাৰ ইয়াতে এই কলিমা পঢ়িব সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার 10 বাৰ পঢ়িলে 65 হল 65 হল তাৰ পিছত আল্লাহু আকবার বুলি পুনৰাই সিজদাত যাব সিজদাৰ তাসবিহ পঢ়িব সুবহান রাব্বিয়াল আ'লা সুবহান রাব্বিয়াল আ'লা সুবহান রাব্বিয়াল আ'লা তিনিবাৰ কোৱাৰ পিছত আকৌ 10 বাৰ এই কলিমা পঢ়িব সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার 10 বাৰ পঢ়িলে মুঠ 75 বাৰ হল আপোনাক আকৌ কৈ দিছো এক রাকাতত কেনেকৈ 75 বাৰ হয় আপুনি আল্লাহু আকবার বুলি নিয়ত কৰিলে সানা পঢ়িলে সানা পঢ়িলৈ সূৰা কিৰাত পঢ়াৰ আগতে 15 বাৰ এই কলিমা পঢ়িলে ইয়াতে 15 বাৰ হল তাৰ পিছত কিৰাত শেষ কৰি রুকুত যোৱাৰ আগতে আকৌ 10 বাৰ হল 10 বাৰ পঢ়িলে 25 বাৰ হল তাৰ পিছত রুকুত যাই রুকুৰ তাসবিহ পঢ়াৰ পিছত 10 বাৰ পঢ়িলে 35 বাৰ হল রুকুৰ পৰা থিয় হৈ সামি আল্লাহু লিমান হামিদাহ রব্বানা লাকাল হামদ কোৱাৰ পিছত 10 বাৰ পঢ়িলে 45 বাৰ হল তাৰ পিছত সিজদাত যাই সিজদাৰ তাসবিহ পঢ়াৰ পিছত 10 বাৰ পঢ়িলে আপোনাৰ 55 বাৰ হল জলসাত বহি 10 বাৰ পঢ়িলে 65 বাৰ হল দ্বিতীয় সিজদাত যাই 10 বাৰ পঢ়িলে 75 বাৰ হল এক রাকাতত 75 বাৰ এনা কোৱাকে আপুনি 4 রাকাত মুঠ 4 রাকাত নামাজ আপুনি পঢ়িব 4 রাকাত নামাজ এনা কয়ে আপুনি প্ৰথমতে যদি সূৰা কাফিরুন পঢ়িছে দ্বিতীয় রাকাতত ইজাজা পঢ়িব সূৰা নসর তৃতীয় রাকাতত আকৌ সূৰা লাহাব পঢ়িব তাব্বাত ইয়াদা চতুৰ্থ রাকাতত সূৰা ইখলাস পঢ়িব কুল হুৱাল্লাহু আহাদ এনা কয় একদম সহজত আপোনাক কৈ দিছো এনা কোৱাকে আপুনি 4 রাকাত নামাজ আদায় কৰিব আল্লাহ ৰাব্বুল আলামিন আপোনাৰ জীৱনৰ সকলো পাপ মোচন কৰি আপোনাক নিষ্পাপ মাসুম কৰি দিব আপুনি এই ৰাতি বিশেষকৈ এই 4 রাকাত সালাতুত তাসবিহ নামাজ আপুনি পঢ়িব তাৰ পিছত সবে বাৰাতৰ নামাজ আপুনি যিমানখিনি পাৰে আমাৰ আকাবিৰ সকলে হাজাৰ রাকাত লৈকে এই ৰাতি নামাজ পঢ়িছিল আপুনি যিমান বেছি পাৰে নফল নামাজ পঢ়িব কেতিয়াবা তাসবিহ পঢ়িব ইয়াৰ পিছত আপুনি জিকিৰ কৰিব লা ইলাহা ইল্লাল্লাহ আল্লাহু আকবার তাসবিহ পঢ়িব সুবহানাল্লাহ সুবহানাল্লাহ আলহামদুলিল্লাহ আলহামদুলিল্লাহ আল্লাহু আকবার এনেকুৱাকৈ আপুনি তাসবিহাতসমূহ পঢ়ি থাকিব অলপমান জিকিৰ কৰিব আল্লাহৰ ওচৰত দোয়া কৰিব আপোনাৰ জীৱনৰ গুনাহবোৰ আল্লাহৰ আগত ব্যক্ত কৰিব আপোনাৰ কি প্ৰয়োজন হৈছে নিজৰ ভাষাত আপুনি আল্লাহৰ ওচৰত বিচাৰিব আল্লাহ ৰাব্বুল আলামিন আপোনাৰ দোয়া কবুল কৰিব জীৱনৰ সকলো চাহাত আল্লাহ রাব্বুল আলামিনে পুরা কৰি দিব আপুনি হাত তুলি মুনাজাত কৰিব অলপ পিছে পিছে এই ৰাতি যিমান বেছি দোয়া কৰে আল্লাহ রাব্বুল আলামিন আপোনাৰ দোয়া কবুল কৰিব আপুনি অলপ পিছে পিছে যেতে সুবিধা হয় আপুনি বহি বহি আল্লাহৰ ওচৰত দোয়া কৰিব হাত তুলি আল্লাহৰ ওচৰত কান্দি দিব ইয়া আল্লাহ মই গুনাহগাৰ হয় তোমাৰ নাম গফফাৰ ইয়া আল্লাহ মই তো গুনাহ কৰিলোই তোমাৰ ওচৰত হাজিৰ হৈছো তুমি মোক maaf কৰি দিয়া আল্লাহ ৰাব্বুল আলামিনে ডাঙৰ ডাঙৰ দৈশ্য কাফিৰকো maaf কৰি ওলি বনাই দিছিল আপুনি মই কোন হয় আমাৰ গুনাহ আল্লাহৰ ৰহমততকৈ অধিক তো হ'ব নোৱাৰে আল্লাহ ৰাব্বুল আলামিনৰ ওচৰত আমি যদি কান্দি কান্দি দোয়া কৰো আল্লাহ ৰাব্বুল আলামিন নিশ্চয় আমাৰ গুনাহবোৰ maaf কৰি দিব আমি আল্লাহৰ ওচৰত বিচাৰিব লাগিব এই ফজিলতপূৰ্ণ ৰাতি আমি আল্লাহৰ বেছি বেছিকৈ ইবাদত কৰিব লাগে আপোনাৰ জীৱনৰ যিমান উমৰি কাজা নামাজ আছে সেইবোৰ নামাজ আপুনি এই ৰাতি পঢ়িব পাৰে জীৱনত বহুত নামাজ ফৰজ নামাজ কাজা হৈছে সেইবোৰ নামাজ যদি আপুনি মই অলপ অলপকৈ আদায় কৰো ইয়াতে আৰু বেছি ফজিলত আছে জীৱনৰ যিবোৰ কাজা নামাজ ৰৈ আছিল সেইবোৰ নামাজ আমি এই ৰাতি পঢ়িব লাগে এই ৰাতিটো আমি খাৰি পাই থাকি আল্লাহৰ ইবাদত কৰিব লাগে যাৰ যিমানখিনি শক্তি আছে সেইমতে আমল কৰিব আল্লাহ ৰাব্বুল আলামিন নিশ্চয় ইহকাল পৰকালত কামিয়াবি দান কৰিব আল্লাহ ৰাব্বুল আলামিন আমাক সকলোকে সবে বাৰাতৰ সকলো ফজিলত হাসিল কৰাৰ তৌফিক দান কৰক আল্লাহ ৰাব্বুল আলামিন আমাৰ সকলোৰে প্ৰতি ৰাজি আৰু খুশি হৈ যাক সকলোৰে মনৰ আশাবোৰ পূৰণ কৰি দিয়ক সকলোৱে কক আল্লাহুম্মা আমিন ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু